যিটো দেখি আমাৰ গাত নাইকিয়া হৈছে আৰু যি জুই ওলাইছে আমি কেইবাবাৰ কল ইণ্ডিয়াক আমি ৰিপৰ্ট দিব গৈছো মোৰ সন্মুখতে ঘৰ আজি যিটো দৃশ্য দেখি পাইছো আজি মানে কথা কবলৈ মোৰ চিন্তা হৈ গৈছে সাহস নাইকিয়া হৈ গৈছে যিটো ডেড বডি কাৰেণ্টত লাগি কেনেকে পৰি আছিলে সেইখিনি দেখাইহে গম পাব নেদেখাই একো গম নাপায় আৰু সেই মানুহঘৰক মানুহটো কোৱা কাণে নুশুনে মানুহজনী বুবা কথা কবলৈ জানে কাণে নুশুনে সৰু এটা সন্তান আছে বুঢ়ী এজনী মা আছে সেই মানুহখিনি কি হব আজি এই কল ইণ্ডিয়াৰ কাৰণে আজি আমাৰ আৰু যদি আৰু মানুহ আজি আৰু লাগিলেহেঁতেন যে ভাগ্যৱান এজনী ছোৱালীয়ে তাকো যাবলৈ নিদিয়ে বুলি আজি বাচি গ'ল মই প্ৰথমৰ পৰা চালো চাই কেনে দেখিছো মানুহজন কাণেৰেও নুশুনে লাইন কাটি কেনে লাইন আকৌ দি দিছে দিয়া কেনে মানুহজন ঢুকালে সেইকাৰণে মানুহজন ঢুকালে নহলে মানুহজন নুঢুকালেহেঁতেন মানুহজন ঢুকাই মানে এনেকে কৰি পৰি আছে তেনেকাতে আমাৰ মই মানে চিঞৰিছো গাঁৱৰ মানুহ মাতিছো গাঁৱৰ মানুহ আহিলে তেনেকাতে তেনেকাতে আমাৰ ল'ৰা ধৰিব গৈছিলে ভাগ্য ভাল আমাৰ ল'ৰাই নধৰিলে কলিদিয়া আমাৰ পষ্টকুটি একেবাৰে বেন হৈ আছে আমাৰ ঘৰতে পৰিব কলিদিয়া ক'লে কলিদিয়া একো গুৰুত্বভাৱে কথা নলয় তেতিয়া আমি বাধ্য হৈ ইয়াত আহিবলগীয়া হৈছো কলিয়াৰী গাঁও পঞ্চায়তৰ সমীপতে ফিউ লাইনৰ বাসিন্দা শহীদুল্লাহ নামৰ লোকজনৰ আজি কল ইণ্ডিয়াৰ ভিতৰচৰাত যি অনিয়ম কল ইণ্ডিয়াই সদায় সেই গাঁওবাসী ৰাইজক লৈ হেমাহি কৰি আহিছে আৰু সেই কল ইণ্ডিয়াক গাঁওবাসী ৰাইজে বিভিন্ন সময়ত অভিযোগ দি আহিছিলে যে সেই যি পৰিত্যক্ত অৱস্থাত থকা যি বিদ্যুৎ পৰিবাহী তাঁৰ সেই তাঁৰসমূহ তাৰ পৰা উন্নত মানদণ্ডৰ গঢ়ি তুলিবলৈ দাবী জনাই অহা স্বত্তেও কিন্তু আজি পৰ্যন্ত কল ইণ্ডিয়াই কিন্তু সেই কাম নকৰাৰ ফলত আজি এটা জীৱন শেষ হৈ গ'ল গতিকে আমি এই ক্ষেত্ৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কল ইণ্ডিয়াৰ আমি দাবী উত্থাপন কৰিছোঁ শহীদুল্লাৰ পৰিয়ালক ন্যায় প্ৰদান কৰক আৰু তাৰ সমান্তৰালভাৱে সেই পৰিয়ালটো যিহেতু শহীদুল্লাহ এজন লোক আছিল যি সেই পৰিয়ালটোক পোহপাল দি আছিল আৰু তেখেতৰ যিসকল সন্তান সেই সন্তানসকলৰ ভৱিষ্যত সুৰক্ষাৰ খাতিৰত কল ইণ্ডিয়াই উচিত ক্ষতিপূৰণ আদায় কৰিব লাগিব অন্যথাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে গাঁওবাসী ৰাইজৰ সহযোগত এই আন্দোলন কিন্তু তীব্ৰতৰ ৰূপ ধাৰণ কৰিব আমি কল ইণ্ডিয়াক সকীয়াই দিছোঁ প্ৰথমটো কথা কল ইণ্ডিয়াই যদি সেই শহীদুল্লাৰ পৰিয়ালক উচিত ক্ষতিপূৰণ নিদিয়ে ন্যায় প্ৰদান নকৰে তেতিয়াহ'লে কিন্তু কল ইণ্ডিয়াৰ বিৰুদ্ধে কিন্তু আমি অন্যান্য কাৰ্যসূচী আমি হাতত ল'বলৈ বাধ্য হ'ম অৰ্থনৈতিক অৱৰোধ দৰে কাৰ্যসূচী আমি হাতত ল'বলৈ বাধ্য হ'ম বুলি কল ইণ্ডিয়াক আমি সকীয়াই দিছোঁ আমাৰ ইয়াত হঠাৎ এটা ঘটনা হৈ গ'ল চাইদুল্লাহ বোলা মানুহজন আহি দেখিছোঁ পৰি আছে এইফালে চাইছোঁ কাৰেণ্টৰ তাঁৰ পৰি আছে তেখেতৰ ওপৰত তেখেতৰ দৰ্জাৰ পৰা ওলাওঁতেই তেখেতৰ ওচৰত কাৰেণ্টৰ তাঁৰ আছিলে দৰ্জাৰ ওচৰত কাৰেণ্টৰ তাঁৰ তেওঁ ঘৰৰ পৰা ওলাই মানে দেখিয়ে নাপালে কাৰেণ্টৰ তাঁৰ গাত লাগি পিনে তেওঁ হাতৰ মুঠিত আহি গ'ল কাৰেণ্টৰ তাঁৰটো পৰি আছিলে কৰাৰ পাছত তেওঁ দেখিছোঁ মাটিত পৰি আছে হঠাতে আহি তেওঁক কোনো চোৱা নাই তাৰপিছত বাঁহ চাহ আনি পিনে তেওঁক হটাই পিনে চাইছোঁ তেওঁৰ গাত একো নাই একেবাৰে পৰি আছে লৰচৰ কৰিব পৰা নাই তাৰপিছত গোটেই ৰাইজ জমা হৈ পিনে ইয়াত সোধ-পোছ কৰোঁতে দেখিছোঁ মানে একেবাৰে ইফালৰ পৰা লাইনটো আহি লাইনটো বোলে এবাৰ কাটিলে কটাৰ পাছত আকৌ তেওঁ যেতিয়া বাহিৰত ওলালে গম নাপালে তেওঁ এনেকৈ কৰি তাৰপিছত হঠাতে গৈ পিনে লাইনটো দি দিলে দিয়াৰ পাছতে তেওঁৰ গাত পূৰা কাৰেণ্ট হৈ ইয়াত পৰি আছিলে এতিয়া তেওঁৰ ল'ৰা দুইটা আৰু মাইকী মানুহ কথা ক'ব নোৱাৰে তেখেতৰ মাইকী মানুহ বুবা এতিয়া কি বিচাৰ কৰে আপোনালোকে কৰক এইটোৱে আৰু আমাৰ ন্যায় এইটো কল ইণ্ডিয়াৰ গাফিলতিত হৈছে এইটো আৰু কাৰো গাফিলত নহয় এইটো কল ইণ্ডিয়াৰ গাফিলত এইটো কোনো নহয় কল ইণ্ডিয়া ইয়াৰ বাৰে বাৰে কোৱাত এইফালে আপোনাক দেখুৱাক অলপমান ইফালে পোষ্ট এটা ঠেৰা হৈ আছে ইফালে পূৰা লাইনৰ অৱস্থা চাওক আপোনালোকে ঘৰৰ ছালত লাগি আছে কেইবাবাৰো কমপ্লেইন কৰাৰ পাছতো এইখিনি মানে কাম কৰা নাই কল ইণ্ডিয়াই বুজিছে নাই এইখিনি মানে গাফিলতিত এইখিনি হৈছে মানে কল ইণ্ডিয়াৰ গাফিলতি হৈছে এইখিনি কোনো সুবিধা নাই আহে মিটিং কৰে পানী দিম লাইন দিম এইবিলাক আমাক মানে কৰে মিটিং কৰি GM মিটিং চিটিং পাতে তাৰপিছত কোনো আমাৰ সুবিধা নাই আমাৰ ৰাস্তা পদূলিৰ অৱস্থা নাই একো নাই বুজিছে নাই ইয়াত খালি আমাক মানে এটা মানে সজাই থৈ দিছে আৰু আমাক কিছুমান বস্তুৰ কাৰণে মানে সজাই থৈ দিছে আমাৰ মানে যেতিয়া মিটিং হয় তেতিয়াহে মানে আমাক মানে মাতি পিনে তাত সজাই দিয়ে সজাই পিনে ৰাতিপুৱা প্ৰায় 8টামান বজাত আমাৰ কল ইণ্ডিয়াৰ
এই লিডু কলিয়ৰী অন্তৰ্গত গাঁও পঞ্চায়তৰ ওচৰতে আমাৰ কেইটামান স্থায়ী বাসিন্দাৰ ঘৰ আছে। তাতে আমাৰ এটা শ্বহীদুল্লাহ আলী বুলি ঘৰ আছিলে। শ্বহীদুল্লাহ আলী ৰাতিপুৱা 8টা বজাত আহি তেওঁৰ দুৱাৰমুখতে তাঁৰ এডাল ছিগি পৰিছে। দুটা মানে থাৰ্মেলৰ লাইন আছে, এটা কল ইণ্ডিয়া আৰু এটা থাৰ্মেলৰ লাইন। তাৰে এটা তাঁৰ এডাল ছিগি পৰিলে। ছিগি পৰাৰ পিছতে এইটো গম নাপায় আৰু তাঁৰডাল অঁতাৰৰ পৰা যাওঁতে সি তাতে লগে লগে মানে কাৰেণ্টত লাগি মানে দুৰ্ঘটনাত তাতেই মানে লগে লগে সি ডেথ কৰিছে আৰু তাৰমানে। তো এইটোৱে শোকাবহত আজিৰ হোৱাৰ দুৰ্ঘটনা। আমি তাকে অৱগত কৰিব বিচাৰিছোঁ। আৰু কিছু গাফিলতি হৈছে, কিন্তু এইবোৰ মেইনটেনেঞ্চ নাই, তাৰ কাৰণে এইবিলাক কোনো চোৱা চিতা নকৰে, তাৰ কাৰণে এইবোৰ আজি এই দুৰ্ঘটনাত ঘটিব পাৰিছে। কাৰণ এই জনবসতি এলেকা, তো ইয়াত অকণমান প্ৰটেকশ্যনৰ প্ৰয়োজন আছে, কাৰণে এইবিলাক কোনো হেৰি নলয় তাৰমানে। সেইটো কাৰণে আজি এনেকুৱা এটা দুৰ্ঘটনা ঘটিব পাৰিলে। আৰু কোনো খবৰ দিয়া স্বত্বেও লগে লগে কোনো উপস্থিত হোৱা নাই। কিছু পলম হোৱাৰ কাৰণে এই ঘটনাটো ঘটিব পাৰিলে। কাৰ গাফিলতি কৰাৰ কাৰণে এইখন ঘটনা হৈছে? গাফিলতি এতিয়া এইটো কেনেকৈ ক'ম, গাফিলতিটো এতিয়াতো মেনেজমেণ্টে চোৱা চিতা দৰকাৰ আছে। দুটা লাইন লগালগিকৈ আছে, তাৰমানে দুটাই মানে অভাৰহেড লাইন আছে, তাৰমানে নেকেট তাঁৰ আছে, তাত কোনো মানে প্ৰটেকশ্যন নাই, তাৰমানে দুই চাইডে ঘৰৰ মুখেদি গৈছে তাৰমানে। আৰু এতিয়ালৈকে তেনেকৈ কোনো আহি পোৱা নাই। এতিয়া মই দেখিছোঁ মাত্ৰ সাংবাদিক আহি ইয়াৰ তদন্ত লৈছে আৰু তেওঁবিলাকে সোধ-পোছ কৰিছে। তাকে মই গোটেই ৰাইজৰ হৈ মই এই বস্তু এইখন গাঁৱত জ্যেষ্ঠ এজন নাগৰিক হিচাপত আপুনি এতিয়া কি বিচাৰে? মই বিচাৰোঁ ইয়াৰ সুৰক্ষাটো হ'ব লাগে, সুবিধাটো চবেই পাব লাগে, ইলেক্ট্ৰিচিটিটো সুবিধাটো পাবই লাগে। আৰু পৰিয়ালটোৰ কাৰণে কি ক'লে? পৰিয়ালটোৰ কাৰণে যিখিনি ক্ষতিপূৰণ হৈছে, যিটো ঘৰৰ এটা মূল সদস্য আছিলে, সেই সদস্য হেৰুৱাই পেলালে। এতিয়া ঘৰখন মানে একেবাৰে মানে অনাথ হৈ পৰিছে তাৰমানে।